18 নৱেম্বৰ। গল্লি, কি খবৰ তোৰ? ভালে আছ নিশ্চয়, থাকিবৰে কথা। মা জংকীকে আদি কৰি অতবোৰ নিজৰ মানুহ, কতবোৰ নোকোৱা কথা, ভগা সপোনৰ বেথা, কুচক্ৰান্তৰ ৰভা, কলা আন্দোলনৰ বেহা, কত যে নাভ্ৰুত নাশ্ৰুত কথা, কৈ কৈ ৰৈ ৰৈ পৰা নাই চাগে ৰখাব তোৰ সেই ভুৱন ভুলোৱা হাঁহি। তই জাননে, তই কোৱা ধৰণেই সকলো স্তব্ধ হৈ গৈছিল। কেইবাদিনলৈ চৌকাত চৰুণ উঠিছিল, বজাৰবোৰ স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ গৈছিল। স্কুল, কলেজ, অফিচ আৰু চহকী মলবোৰে উচুপি কান্দিছিল। এনেকৈ ৰাজধানীখনো হঠাতে ৰৈ গৈছিল। বাপুৱে বাৰে বাৰে পৰ্দাখনেৰে বাহিৰলৈ জুমি চাইছিল, তই আহিছ নেকি বুলি। নতুন চুৰি এখনো যতনেৰে পিন্ধিছিল। এই যে ৰজা অহা দি আহ, সেইবাবেই চাগে। তই বেয়া পোৱা বাবেই গৰিমা মামনিও চকু পানীবোৰ গুৰিতেই চেপি ধৰিছিল। তই বেয়া পাও বুলি আমিও আপ্ৰাণ চেষ্টা কৰিছিলো। গৰিমা মামনে চাদৰ ওপৰলৈ গৈ তোৰ প্ৰিয় জোনটিক উভতাই আনিবলৈ কাবু কৰিছিল। চিঞৰি চিঞৰি মাতিছিল, জোনৰো ভেন। তই বেয়া পাও বুলি জোনেও নিশ্চুপ হৈ ডাৱৰতে লুকাইছিল। তোৰ প্ৰিয় কুকুৰকেইটাইও ধাৰাসাৰে চকু লুকুৱাইছিল। তই জাননে, জীৱনৰ সৰ্বস্ব উজাৰি দিয়া গৰিমাজনীৰ নতুনকৈ বেমাৰ এটা হ'ল। চকু মুদি শুব নোৱাৰা, চিনাকি মানুহবোৰলৈও ভয় হ'ল। চকু মুদিলেই জানোচা, ডক্তৰে হেনো কিছুদিনলৈ বিশ্ৰাম ল'বলৈ কৈছে। পাৰিলে সপোনতে খবৰ এটা ল'বি। তই জানই, তোৰ দৰেই ভনীজনীয়েও বুকুতে সামৰি থয় সকলো। তই জাননে, সোণাপুৰত এতিয়া অমাৱস্যায়ো এন্ধাৰ কৰিব নোৱাৰে দুপৰ ৰাতি। আৰু জাননে, তোৰ বাবে অজস্ৰ উজাগৰি ৰাতিয়ে এতিয়া নতুনকৈ পোহৰ দেখিছে। অশ্ৰুসিক্ত নয়নেৰে আইতাসবে দিনে ৰাতিয়ে নাম গাইছে। মৌলবীসকলে কোৰাণ পঢ়িছে। জৈন, বৌদ্ধ, খ্ৰীষ্টিয়ানসকলে ৰৈ ৰৈ বিনাইছে, চকুলো নিগৰাইছে। তই জাননে, ব্যৱসায়, বাণিজ্য, অফিচ কাছাৰী, স্কুল, কলেজবোৰ পুনৰ চলিবলৈ লৈছে। কিন্তু সকলোতে এক বৃহৎ স্থবিৰতা, এক বিশাল শূন্যতা। আৰু জাননে, তই নথকাৰ সুযোগতে অজস্ৰজনৰ অজস্ৰ নতুনত্ব, ভিন্ন পোছাক, জীৱিকাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ। তই নথকাৰ সুযোগতে অজস্ৰজনৰ অজস্ৰ ৰণনীতি, ভৱিষ্যতৰ ভোগ আৰু বিলাসৰ। তই নথকাৰ সুযোগতে যদিও বা আৰম্ভ হৈছে কলা মেঘৰ আন্দোলন, তথাপি সকলোতে এক বিৰাট শূন্যতা। ঠিক তোৰ চিলাখনৰ দৰে স্তব্ধ হৈ গৈছে সময়, যেন সূতা কাটি গলেও পুনৰ আহি ঘৰ পাৱ। আজি যে তোলৈ বৰকৈ মনত পৰিছে জান। আজি যে তোৰ জন্মদিন। এই যে আগনিশা গধূলিৰে পৰা টিভি শ্ব'বোৰৰ এক বিশাল আয়োজন, বচা বচা গানেৰে, ছবিৰে ৰঙিয়াল কৰিব খোজা গাঁৱৰ মৰহি যোৱা ঘৰখন, চুবুৰীটো, অজস্ৰ গুণমুগ্ধৰ বছৰজোৰা সপোনেৰে উদ্বাউল হৈ পৰা মনটো, এখন্তেক লগ পোৱাৰ আৰু তোক চুই চোৱাৰ হেঁপাহখিনি, ভোকে পিয়াহে অধীৰ অপেক্ষাৰে বাট চাই ৰোৱা অজস্ৰজনৰ সেই কৌতূহলী মুখবোৰ আজিও তোৰ পদূলি মুখতে। কেৱল তই নাই, বাটৰে শেষতে বাট চাই ৰৈ আছে সকলো। আজি তোলে বৰকৈ মনত পৰিছে, কাৰণ আজি যে তোৰ জন্মদিন। সেই যে দুপৰ নিশা কামাখ্যালৈ গৈছিলো জীৱনৰ সুৰ বিচাৰি, কৌতিলিংগ পাহাৰৰ নামনিত লুইতৰ দাঁতিত সুৰেৰে বুকু জোৰাইছিলি। আছেনে বাৰু তোৰ মনত গল্লি? আৰু ঠিক পিছদিনা আজিৰ দিনটোত অনাথ শিশুহঁতৰ সৈতে
বৃদ্ধাশ্ৰমৰ আইতাহঁতৰ সৈতে আৰু ব্যস্ততাৰ মাজতে আগ্ৰহেৰে ৰুই থকা পাপুৰ সৈতে কটোৱা সেই সময়কণৰ কথা আছেনে মনত গ'লদি? আৰু কেৱল আনৰ বাবেই অযুত সপোন বুকুতে সামৰি লোকাৰণ্যৰ ভিৰত ধুনীয়াকৈ সাজি কাচি ৰৈ ৰৈ বাকৰুদ্ধ হৈ পৰা গৰিমাজনীৰ অভিমানখিনিৰ কথা তোৰ বাৰু মনত আছেনে গ'লদি? আজি তোলে বৰকে মনত পৰিছে গ'লদি। আজি যে তোৰ জন্মদিন, সকলোৱে বৰ আড়ম্বৰেৰে আয়োজন কৰিছে তোৰ জন্মদিন। বুকুত অজস্ৰ হুমুনিয়াহ লৈ আমিও অনিচ্ছা সত্ত্বেও লগ হৈছো দে, কিন্তু মাল্যাৰ্পণ কৰিব নোৱাৰো তোৰ ছবিত, কাৰণ চিঙা ফুল দেখিলে তই বৰ কষ্ট পাৱ। পাৰ যদি এবাৰ আহি জানা ভাই, চাই জানা তই বিহীন তোৰ জন্মদিনটো। আনাবে এবাৰ, মাত্ৰ এবাৰ।